খালোঁ ভাত খাই হ'লে বাগাত দিলোঁ বাগাত দিয়াৰ পাছত যেতিয়া আমি লাইট চাইট নুমোৱাৰ পাছত এই হাতী আছে আহি পেলাই ফাৰ্ষ্ট হাকি পাকঘৰটো ভাঙিছে ভাঙি পেলাই তাৰপিছত আমি যোনটো তাৰমানে থকা ঘৰ সেইটো ঘৰত আমি বেৰাখন ভাঙি দিছে আমাৰ মা আৰু বৌ তাৰমানে শুই থাকোঁতে তাৰপৰা উঠি পেলাই তাৰমানে দাউৰিছে আৰু দাউৰি পেলাই আমি বাটক দিছোঁ বাটৰ পৰাই তাৰপিছত তাতে আমি অলপ তাৰমানে টিঙৰ অলপ বাজনা মাৰাৰ পাছত মোটামুটি 10 মিনিটমান পাছত হাতী ওলাই গৈছে মানে আৰু আমাৰ এই ডাঙৰ দুটা আৰু তাৰমানে ভঁৰালত তাৰমানে ধান খাইছে আৰু পাকঘৰটো ভাঙিছে এন্ধৰত তাৰমানে ঘৰৰে আমাৰ উৎপাত কৰিছে। কেইটামান হাতী আহিছিল? হাতী 6টা আছে। কি নাম আপোনাৰ? মোৰ নাম শ্ৰী হিতেশ কলিতা। কি কৰে আপুনি? মই মিস্ত্ৰী যোগালী কৰোঁ। নহা কৰিছে আহি পেলাই ইয়াতে ধান চান খাই ইয়াতে ঘৰৰ অত্যাচাৰ কৰিছে আমি দেখা পাইছোঁ ৰাইজে এতিয়া সেইটো থানা কি কৰে আমাক সেইটো মন্তব্য দিব লাগে। কৰি ধান পাত খাই থাকে আমি এনেকৈ কেনেকৈ থাকিম এতিয়া ৰাইজে এতিয়া আমি এটা হেৰি কৰি পেলাই আপোনাসকলে আমাক কি ব্যৱস্থা কৰে সেইটোৱে আমাক লাগে আৰু সেই আৰু মোৰে সেপান্দি 15-16 বিঘা মাটি আছে বহুত খাই অত্যাচাৰ কৰি তাৰ নোহোৱা কৰি গিৰিত আহি পেলাই সুৰকি গিৰিৰো ধান পাত কাটি ঘৰ ভাঙিছে দুই ঘৰৰ এইখিনি আৰু বেৰা মাথাউৰি কাষত গৰুৰ অত্যাচাৰত বেৰা দি খেতি কৰা গৈছে বেৰা এখনো নাই এইখিনি মোৰ ক'ব লগা। মই খেতি কৰিছোঁ এতিয়া নিজে কষ্ট কৰি পেলাই ৰোৱনী লগাই বা কামলা চামলা লগাই নানানটা হেৰি কৰি খেতি কৰিছোঁ এতিয়া আমাৰ আকৌ কৃষিৰ আকৌ জোগাৰে দিয়া নাই বা টকা পইচা নাপাওঁ এতিয়া এনেকৈ কৰি থাকিলে আমি কেনেকৈ কামলা পুহিম বা কেনেকৈ বা খেতি চাপাম সেই আৰু